নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ভৰতৰ দ্বাৰা সিন্ধুৰাজ ৰঘুগণক তত্ত্ব উপদেশ পদ তৃতীয় ভাগ। ৰাম যদি বোলা ভৈলো মই যেই সেইজন, তোমাৰ প্ৰশ্নত কিবা আছে প্ৰয়োজন। ইহাৰ উত্তৰ শুনা যি খবৰ আশ্ৰয়, বৰুণৰ পাশ হন্তে নাহি মোৰ ভয়। নাহি মোৰ শংকা মিন্দ দেৱৰ বৰ্জত, যমৰ দণ্ডত মহেশৰ ত্ৰিশূলত। আনু দেৱতাৰ অস্তে নাহি মোৰ ভয়, বিপ্ৰকুল অৱহেলি হৃদয় কম্পয়। জ্ঞানে পৰিপূৰ্ণ তুমি সাগৰ সংকাশ, ফুৰা বাতুলৰ বিশেষ বাত্ৰ দাস। জ্ঞান পৰতো যো বাক্য কহিছা বিচাৰি, মনে অবগাই থাকা বুলিতে নাপাৰি। কৈমত পূৰ্বা পৰে আপুনি বুজাই, মই পুনঃ চলি আছো কপিলৰ ঠাই। তানয় উপদেশ সাধি জ্ঞান ভকতিৰ, সংসাৰ তাৰে লাগি কৰি আছো মতি। কিবা সেই কপিলে ধৰিলা ভিন্ন বেশ, লোকক তাৰে লাগি ফুৰা দেশে দেশ। কদাচিত গতি যোগেশ্বৰ সমস্তৰ, নপাৰব জিতে মন্দমতি নিৰন্তৰ। এই মতে বামনক পুছি সেই ঠাই, জ্ঞান পৰ কথা তানয় উচ্চাৰি গোচাই। স্বামী সেৱকৰ কাৰ্য শ্ৰম কৰ্মযত, অনুমান কৰি আমি দেখো মনত। জগতকে সত্য যাক দেখিবি দমান,
শয়ন ভোজন স্নান গমন দান প্ৰপঞ্চত পৰে সত্য নেদেখি বিচাৰ এহি মানে মাত্ৰ মনে কৰিয়া সুখাৰ আতপৰে যিটো জ্ঞান কহা সত্য জানি আমি সবে আছো তাক ব্যৱহাৰ মানি নেদেখি বুজিতো জ্ঞান চক্ষুৰ গোচৰি কেন মতে সিটো জ্ঞান সত্য বুলি ধৰে দেখো আমি স্বামীৰ সেৱকে হে ভাৰ বহিলে অৱশ্য দুখ মিলিবে কটাৰ ৰাজা ভৈলে শিক্ষা দণ্ড কৰাৱে লোকৰ দৰে প্ৰাণী সবে তাক শিখে নিৰন্তৰ অচুতৰ কিংকৰ যি সব ভৈল পাই তাৰা সবে শিক্ষা দেই প্ৰাণীক সদায় সেই উপদেশে মাধৱৰ সেৱা কৰি পৰম গতিক পাৱে পাত্ৰকে সংহৰি পৃষ্ঠৰ পিখন আদি কৈলাজ কথা সবে বিপৰীত কৰি দেখো সবৰ্থা হেন মই নৰ দেৱ হেনয় অহংকাৰ তুমি হেন সাধু কুকৰিলো তিৰস্কাৰ আবে মোক কৃপা দৃষ্টি কৰিছা হিউক মহন্তৰ অৱহেলা পাতে গোচুক মহাজন সবে সহি থাকে অপৰাধ নকৰে প্ৰাণীক একো কালে বিসম্বাদ কৰে অৱহেলা যদি হেন মহন্তক তা সম্বাৰতে যে তাক হত কৰিবেক আছো কোৱানৰ কথা মহে সমান আতি তেজৱন্ত নষ্ট হুৱে বিদ্যমান হে নজানি প্ৰশ্নৰ সিদ্ধান্ত দি বাপ
যেন মতে গুছে ইটো বিষয় সন্তাপ হেন শুনি দি যে পাছে কৰন্ত নিপত বিশেষত পণ্ডিত নহয় ভাল মত কিন্তু পণ্ডিতৰ কথা কহ প্ৰত্যেক ইটো ব্যৱহাৰ কথা কহ যতে ক বিবেকী পণ্ডিতে কথা বিচাৰ কহন্তি নেদেখে পঞ্চ কিছু সত্য কৰিয়ন্তি এই মতে গৃহ মেধি ধৰ্ম আছে মানি বেদৰ বিহিত ৰাজা দেখে বিদ্যমানি এটা তত্ত্ব জ্ঞান নকৰে প্ৰকাশ জাতো কৰ্ম ফল মানে সকলে বিনাশী এই কথাখিনি ৰঘুগণে জড়ভৰতক কৈছে যে তুমি যিয়েই নোহোৱা যে মোৰ বৰুণতো ভয় নাই বৰুণ দেৱতা অৰ্থাৎ ইন্দ্ৰ বৰ্জত আৰু যমৰ ত্ৰিশূলতো মোৰ এইবিলাকো দেৱৰ অস্ত্ৰতো ভয় নাই যে বিপক অৱহেলা কৰিলে মোৰ হৃদয় কপে যে তুমি জ্ঞানৰ পৰিপূৰ্ণৰ সদৃশ তুমি যে বাতুল অৰ্থাৎ পাগলৰ দৰে যে তুমি উদাস হৈ ফুৰিছা যে মই তোমাৰ বাক্য বুজি পোৱা নাই যে তুমি মোক ভালকৈ কোৱা এই বুলি কৈছে যে মই কপিলৰ ঠাইলৈ আহিছোঁ যে ভক্তিৰ জ্ঞান লাভ কৰিবলৈ আহিছোঁ যে তুমি সেই কপিল নেকি এই বুলি ভৰতক কৈছে ৰঘুগণে যে মোৰ অজ্ঞান আন্ধাৰ এইবিলাক অঁতৰাই যে জ্ঞানৰ পোহৰ দিয়ক যে শয়ন ভোজন যিমানবিলাক আছে আদান এইবিলাক প্ৰপঞ্চত অসত্য যে যিটো সত্য বেদৰ তত্ত্ব যিটো জ্ঞান মাৰ্গৰ সেইটোহে প্ৰকৃত তত্ত্বৰ ঈশ্বৰ যিটো সত্য যে ৰাজা হৈলে লোকসকলক দণ্ড নীতি সকলোখিনি জ্ঞান উপদেশ দি শিক্ষা দিয়ে যে সেই উপদেশ লৈ পেলাই লোকসকলে পৰম গতি লাভ কৰিব পাৰে সকলো পাপ নাইকিয়া কৰি যে তোমাৰ নিচিনা এজন সাধুক মই যিখিনি তিৰস্কাৰ কৰিলোঁ যে মোক কৃপা কৰক যে মহন্তক অৱহেলা কৰাৰ কাৰণে মোৰ যি পাপ হ'ল যে মোৰ অপৰাধ নধৰি মোৰ এই পাপৰ পৰা আপুনি মোক নিস্তাৰ কৰক এই বুলি ৰঘুগণে জড়ভৰতক কৈছে যে বিষয় বাসনাৰ পণ্ডিতে এইবিলাকৰ পৰা কেতিয়াও দূৰ হ'ব নোৱাৰে যে যিবিলাক বিবেকী পণ্ডিত তেওঁলোকেহে এইবিলাক অঁতৰাই একাগ্ৰচিতে ঈশ্বৰক ভজনা কৰি সংসাৰ নিস্তাৰ হ'ব পাৰে আৰু বিশেষকৈ গৃহাশ্ৰম ধৰ্মত যিখিনি বেদৰ বিহিত এই তত্ত্বজ্ঞানৰ দ্বাৰা সোনকালে উদ্ধাৰ হ'ব পাৰে যে সেইকাৰণে তত্ত্বজ্ঞান আনত প্ৰকাশ নকৰে কেৱল সাধুৰ সংগতহে
প্ৰসৱ কৰে, য'ত দিলে ক্ষয় নাই। জ্ঞানী যে বেদজ্ঞ হয়, ঈশ্বৰ যাৰ দৃঢ়মতি, তেনে ঠাইত দিলে লোকসকলৰ কল্যাণ হয়। গুৰুক ঈশ্বৰ আত্মা বুলি মানি মনে, কৰিব ভকতি এক কৃষ্ণৰ চৰণে। এতেকে কৃষ্ণৰ কৃপা মিলিবেক তাক, অনায়াসে তৰিবেক দুষ্টৰ মায়াক। ভকতৰ হন্ত হৰি আপুনি সহায়, নপায়ে ভক্তক আশী একোৱে বিঘিনি। যে ভকতক একো বিপদ আপদে নাপায়, ইমানতে কৈ সবাচোন আমি সেৱাজনাই ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ।